মাজুলীত ভয়ংকৰ ট্ৰেক্টৰ দুৰ্ঘটনা, এজনৰ কৰুণ মৃত্যু। মাজুলীৰ বনগাঁও আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণপাট কুমাৰ গাঁৱত আজি এক ভয়ংকৰ ট্ৰেক্টৰ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে এটা ভিতৰুৱা ঠেক পথত ট্ৰেক্টৰখন নিয়াৰ সময়ত দুৰ্ভাগ্যজনকভাৱে ট্ৰেক্টৰখন কাষৰ 10 স্থানত বাগৰি পৰে, যাৰ ফলত দুৰ্ঘটনাত দক্ষিণপাট কুমাৰ গাঁৱৰ পৰেশ কলিতা নামৰ এজন ব্যক্তিয়ে কৰুণ মৃত্যুক সাৱটি ল'ব লগা হয়। চালকজনে জঁপিয়াই প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও মৃত ব্যক্তিজনৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয়, যাৰ ফলত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। জানিব পৰা মতে সুদীৰ্ঘ দিনৰ পৰা ট্ৰেক্টৰৰ গৰাকী জৈনক কলিতা উপাধিৰ এজন ব্যক্তিয়ে ব্ৰহ্মপুত্ৰ নদীৰ গৰাৰ কাষতে মাটি কাটি বিক্ৰী কৰি এক অবৈধ ব্যৱসায় চলাই আহিছিল। মাজুলীৰ বন বিভাগক এক প্ৰকাৰে মেনেজ কৰি অবৈধ খনন কাৰ্য চলাই অহাৰ পাছতো বন বিভাগে কোনো গুৰুত্ব নিদিয়াৰ ফলতে আজি এই কৰুণ মৃত্যুক এজন ব্যক্তিয়ে সাৱটি ল'ব লগা হয়। মাজুলীত এইদৰেই বিভিন্ন সময়ত একাংশ ট্ৰেক্টৰ চালকে বন বিভাগক মেনেজ কৰি এইদৰে ব্ৰহ্মপুত্ৰৰ পাৰত মাটি খনন কৰা কাৰ্যক গাঁৱৰ লোকসকলে বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰি আহিছে যদিও বন বিভাগে যিদৰে গুৰুত্ব দিব লাগিছিল সেইদৰে গুৰুত্ব নিদিয়াৰ ফলতেই আজি এইদৰে কৰুণ ঘটনা সংঘটিত হয়। বিভিন্ন সময়ত সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈ থকাৰ পাছতো যিদৰে বন বিভাগে এই বিষয়সমূহত গুৰুত্ব প্ৰদান কৰিব লাগে সেই বিষয়সমূহৰ প্ৰতি গায়েৰা মনোভাৱ দিয়া দেখা পোৱা যায়। ইয়াৰ কাৰণ কি, ইয়াৰ অন্তৰালৰ ৰহস্য কি, এইসমূহ বৰ্তমান সময়ত মাজুলীবাসীৰ বাবে লাখটকীয়া প্ৰশ্ন হৈ পৰিছে। বিভিন্ন অভিযোগ তুলি অহাৰ পাছতো বন বিভাগে ব্ৰহ্মপুত্ৰৰ মাটি কটাৰ ক্ষেত্ৰত যিদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, ৰোধ কৰিব লাগিছিল, তাক কৰিব পৰা নাই, ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ ফলত সঘনাই মাজুলীত এনেধৰণৰ দুৰ্ঘটনাবোৰ সংঘটিত হোৱা দেখা পোৱা যায়। এই দুৰ্ঘটনাৰ পাছত বন বিভাগে শিক্ষা লয় নে নলয় সেয়া সময়তহে লক্ষণীয় হ'ব। মানুহজন ঢুকুৱাৰ পিছৰে পৰা ইহঁত দুজনীয়ে গৰু গোহালি সকলোবিলাক কামৰ দায়িত্ব ল'লে। কাৰো ওচৰত হাত নপতাকৈ সংসাৰখন ধুনীয়াকৈ চলিব পৰা হলো। গাখীৰ উৎপাদন কৰিও স্বাৱলম্বী হ'ব পাৰি। অধিক গাখীৰ উৎপাদনৰ বাবে আমি ব্যৱহাৰ কৰোঁ ভিয়মৰ দানা। ভিয়ম এক বিশ্বাসৰ নাম। ইহঁতকেইটাৰ ফূৰ্তি দেখিছে? বিয়মৰ দানা দিলোহে মাত্ৰ, খাই শেষেই। মই খোৱা বিয়মৰ দানা আৰু কম সময়ৰ ভিতৰতে নুদুকা আৰু মোৰ পকেটো গৰম। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু পকেট গৰম কৰি ৰাখক।